আৰু মই তেতিয়া ভাবিলো যে কেমিষ্ট্ৰিত যদি আমি মেটাৰৰ বিষয়ে পঢ়ি আছো কেমিষ্ট্ৰিত আমি কিহৰ বিষয়ে পঢ়িছো মেইনলি দেখিছানে তাৰ মানে আলটিমেটলি কিহৰ বিষয়ে পঢ়িবলৈ গৈ আছো মেটাৰৰ বিষয়ে মেটাৰৰ কম্পোজিশন মেটাৰৰ ষ্ট্ৰাকচাৰ মেটাৰৰ প্ৰপাৰ্টিজ আৰু আই হোপ তোমালোকে যিসকলে আসামিজ মিডিয়ামতো পঢ়ি আহিছা তেওঁলোকে এটলিষ্ট এনেকুৱা ৱৰ্ডবিলাক চিনি পোৱা যে কম্পোজিশন মানে কিবা এটা বস্তু কিহেৰে গঠিত হৈছে হেতু হল তাৰ কম্পোজিশন হয়নে আমি সৰ্বত এখিনি বনাইছো যেনিবা তাত পানী দিও নিমখ দিও চেনি দিও নেমু দিও টেঙা চেপি দিও তো হেখিনি কি হল তাৰ কম্পোজিশন সো কিবা এটা বস্তু কিহেৰে গঠন হৈছে হেতু হয় তাৰ কম্পোজিশন দেন তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হ'ব ষ্ট্ৰাকচাৰ অকমান পিছত আলোচনা কৰি আছো প্ৰপাৰ্টিজ সো আলটিমেটলি মেইন কথাটো মই কি ক'বলৈ বিচাৰিছে মেটাৰ মানে আমি অসমীয়াত কি বুলি পাইছিলো পদাৰ্থ হয় নহয় মেটাৰ মানে আমি অসমীয়াত পাইছিলো পদাৰ্থ সো আমি কেমিষ্ট্ৰিত তাৰ মানে আলটিমেটলি কিহৰ বিষয়ে পঢ়িবলৈ গৈ আছো পদাৰ্থৰ বিষয়ে ডিটেইলত পঢ়িবলৈ গৈ আছো কিন্তু আমি পদাৰ্থ বিজ্ঞান বুলি কাক কওঁ ফিজিক্সক হয় নহয় মু হেইটোৱে প্ৰবলেম হৈছিল মানে বুজিছানে যে ফিজিক্সকে আমি পদাৰ্থ বিজ্ঞান বুলি কওঁ হয় নহয় ফিজিক্সকে আমি পদাৰ্থ বিজ্ঞান বুলি কওঁ তেতিয়া হলে আকৌ ইয়াত কেলে আমি মেটাৰ পঢ়ি আছো হয় নহয় ইয়াত কেলে মেটাৰ পঢ়ি আছো ইন্টাৰেষ্টিং নহয় জানো কথাটো চোৱাচোন আমি ফিজিক্সক পদাৰ্থ বিজ্ঞান বুলি আৰু ইয়াত আমি পদাৰ্থৰ গঠন পদাৰ্থৰ প্ৰপাৰ্টিজ পদাৰ্থৰ ইন্টাৰেকশনস ট্ৰান্সফৰমেশনস এইবিলাক আকৌ ইয়াত পঢ়ি আছো কেমিষ্ট্ৰিত সো ডিফাৰেন্সটো কি what is the basic difference between physics and chemistry আমি এটা কথা জানিব লাগিব যে পৃথিৱীত বুলি ক'লে ভুল হ'ব গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন কিহেৰে গঠিত হৈ আছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত কিছুমান পদাৰ্থ আছে আৰু সেই পদাৰ্থবিলাকৰ মাজত কিছুমান ইন্টাৰেকশন আছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত কিছুমান পদাৰ্থ আছে আৰু সেই পদাৰ্থবিলাকৰ মাজত ইন্টাৰেকশন আছে সেই পদাৰ্থবিলাকৰ মাজত ইন্টাৰেকশন হৈ বেলেগ বস্তুবিলাক গঠন হৈছে তুমি গঠন হৈছা মই গঠন হৈছো তোমাৰ সাৰাউন্ডিংছটো গঠন হৈছে সব বিভিন্ন ধৰণৰ পদাৰ্থ আৰু হিহঁতৰ মাজত থকা আকৰ্ষণ বিকৰ্ষণ তেনেকুৱা ধৰণৰ কিছুমান বলৰ জৰিয়তে কি হৈছে এই গোটেই পৃথিৱীখন গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন গঠন হৈছে বুজি পাইছানে কথাটো এতিয়া ফিজিক্সত আমি কি পঢ়িম ফিজিক্সত আমি পঢ়িম এজ এ হোল আমি মেটাৰক এজ এ হোল আমি ষ্টাডি কৰিম মই একদম সহজ ডিফাৰেন্স কৈছো আৰু ঢেৰ ডিফাৰেন্স পাবা বিচাৰিলে হল মই একদম সহজকে বুজিব পৰা গিটাহে আমি আলোচনা কৰিছো কাৰণ আমি জাস্ট এনে ডিফাৰেন্সটো বুজি যাব লাগে কথাটো হেতু এতিয়া মই একদম সহজকে বুজাই দিছো যে ফিজিক্সত আমি পানীৰ বিষয় নপঢ়ো নেকি পঢ়ো যে পানীৰ ভিস্কোসিটি থাকে সাৰফেস টেনশন থাকে হয়নে পৃষ্ঠটান থাকে পানীৰ এইবিলাক বস্তু পঢ়ো যে পানী বৈ যায় তাৰ বিষয়ে আমি আলোচনা কৰো হয়নে সো সেইবিলাক আমি ভৌতিক ভাবে পদাৰ্থবিলাকক যে ভাগ কৰিছিল গুটা জুলিয়া গেছীয় সেইবিলাক ভৌতিক ভাবে কেলে হয় আৰু ৰাসায়নিকটো কি বেলেগ হয় আমি আলোচনা কৰিম হেতু চিন্তা কৰিব নালাগে এটা কথাটো হল মেইন কথাটো যে ফিজিক্সত এজ এ হোল ষ্টাডি কৰিম পানীখিনিক যদি ষ্টাডি কৰিছো তাক আমি পানী হিচাপে ষ্টাডি কৰিম আৰু ওয়াটাৰ পানী বৈ যায় এজ এ হোল বাল্ক হিচাপে ষ্টাডি কৰিম মেটাৰ কি হিচাপে মেটাৰক ষ্টাডি কৰা হয় বাল্ক হিচাপে মানে ম্যাক্ৰোস্কোপিক লেভেলত মানে চকুৰে মুনিব পৰা লেভেলত পদাৰ্থ সাধাৰণতে ফিজিক্সত কি লেভেলত ডিসকাস কৰা হয় ফিজিক্সত মেটাৰক সাধাৰণতে আমি ফিজিক্সতো এটমৰ বিষয় পাম হেখিনি পাম কিন্তু গোটেই এজ এ হোল গোটেই 90% যদি ফিজিক্সখন চোৱা তাত কি হ'ব মেটাৰক কি হিচাপে আলোচনা কৰা হয় মেটাৰক ম্যাক্ৰোস্কোপিক লেভেলত আলোচনা কৰা হয় তাৰমানে পানীখিনি পানী আৰু পানীটো যে এটা অক্সিজেন আৰু দুটা হাইড্ৰোজেন লগ লাগি গঠন হৈছে পানীটো যে দেখিবলৈ এনেকুৱা ভিটোৰ নিচিনা বেকা বেন্ড শেপৰ হয় হি কেলে এনেকুৱা বেন্ড শেপৰ হল কেলে অক্সিজেনে হাইড্ৰোজেনৰ লগত সহযোজী বান্ধনী গঠন কৰে সেই কথাবিলাক আমি ফিজিক্সত আলোচনা নকৰো আমি তাৰ মানে সেই মলিকুলটোৰ ভিতৰলৈকে আমি ফিজিক্সত সোমাই না যাও পানীখিনি পানী আৰু পানীখিনি এনেকে চাও আমি ফিজিক্সত বাট কেমিষ্ট্ৰিত পানীক আমি কেনেকে চাও এনেকে চাও একদম মাইক্ৰোস্কোপিক লেভেলত তাৰ ভিতৰলৈকে সোমাই যাও বুজি পাইছানে কথাটো সো সেইটোৱে হল এটা মেজৰ ডিফাৰেন্স